ওই পথাৰৰ মাজত আছো আহিছো সোনকালে অকলে অকলে ৰখি আছো আজি নাযাওঁ আজি ঘৰত আলহী আহিব মায়ে মোক যাব নিদিয়ে তুমি আজি ঘৰলৈ যোৱা কাইলৈ যাম দেই কমলা দুটাত ৰস নাই বোলে তোৰ আলুগুটি দুটাত প্ৰথম কথা ৰস আছে নে নাই সেইটো কচোন তোৰ আলুগুটি যদি ৰস নাই বেলেগৰ কমলা চাব নালাগে কাৰ কমলাত ৰস আছে নে নাই সেইটো তোৰ জানাৰ দৰকাৰ নাই ঠিক আছে নিজৰ সেই আলুগুটি দুটা আছে নে নাই সেইটোও চা নামৰ্দে কমলা হয় ৰস খাবা তুমি ৰস উলিয়াই দিব তোমাক আৰু ভণ্টি তুমি আলুগুটিৰ ৰস নাথাকে নহয় আলুগুটিৰ ৰস থাকে জানো তুমি যে ক'লা আলুগুটিৰ ৰস উলিয়াই দিম আলুগুটিৰ ৰস নাথাকে গম পালা আমাৰ দেৱজিতাৰ আলুগুটি দুটা ৰস নাই যোৱাকালি ৰাতি ইমানেই কৰিলোঁ গোটেই কঁকাল আৰু ভৰি হাতো বিষাইছে বাৰু হাতো বিষাইছে ইমানেই এতিয়া বিষাইছে নহয় কঁকাল ভৰি হাত গোটেই গাটো এতিয়া আৰু নিজকে মই সুধিছোঁ মইনো বাৰু মতা মানুহৰ লগত পাৰোঁনে সেইটো কাৰণে আৰু আপোনালোককো কৈছোঁ কালি ৰাতি ইটা আনিছিলে আৰু সেই ইটা গাড়ীখন আকৌ পদূলিমুখলৈ থৈ গ'ল ইটাখিনি মতা মানুহকেইটা আনিছে আমাৰ ঘৰৰ গতিকে ময়ো অকণ হেল্প কৰি দিওঁ বুলি বৰষুণৰ বতৰত ইটা কঢ়িয়ালোঁ জুচত একদম পূৰা আৰু এতিয়া গোটেই বিষ তাকে আৰু সেয়াই বাইদেউ আপুনি কিন্তু এনেকুৱা কৰিব নালাগে আমি কিন্তু কিবা বেলেগ ভাবিছিলোঁ দেই এনেকুৱা কৰাটো ভাল